ও জাহানৈ এপ্ৰিল মাহ সোমালে ও জাহানৈ এপ্ৰিল ফুল ফুলিলে ও জাহানৈ কোনে কাক ঠগিলে ও জাহানৈ গমকে নাপালে ও জান সবজি কেঁচা কেঁচা ও জান সঁচা হলেও লাগে মিছা মিছা ও জান আজি দিনটোৰ কথা ও জান এয়াই সঁচা ও জান জয় বাবা এপ্ৰিল ফুল লগাই দিয়া গণ্ডগোল খানা তাকে কাকনো বনাম এপ্ৰিল ফুল আজিকালি আগতীয়াকে চবেই গমেই পায় দেখোন হলেও চেষ্টা থাকিব অব্যাহত হ'ব নোৱাৰিব প্ৰত্যাহত খতম বাই বাই টাটা ফিনিছ লৰাহঁত খবৰ কেইছা হে খবৰ পকাইছা পকা মাত্ৰ খাবলেহে বাকী বাপেকে তেনে ভাল দিন এটা চাই নিমখ জলকীয়াৰ লগত খোৱাহে কথা ন সেইটোৱে কৰিব লাগব ছাৰ দিয়া ক্লাছটো আমি আৰম্ভ কৰো ও ছাৰ আজি দিনটো স্পেচিয়েল কি হয় আপুনি গম পায় নে নাপায় কিবা স্পেচিয়েল আছে নে বা আজি গম নাপাও নহয় ছাৰ একো গম নাপায় গাইছ বেয়াকে ঠগোং নেকি নাই ছাৰে বুঢ়া হ'ল সৰু পা ঠগন খাই আছে চাগে আজিনো আৰু কি এপ্ৰিল ফুল বনাব কৈ দিয়া যাক কিনো ফোন শুনা আছা মই কাণটো ইমান ভালকে শুনা নাপাও বুঢ়া হলোগে নহয় টানকে কোৱা টানকে ওকে ছাৰ ডাঙৰ কেৰাহী খাই ভাল লাগে খিচিৰি ঢুলীয়া বজাই ঢোল বহাগত ফুলে কপৌ ফুল দুদিনমানৰ আগত কিন্তু ফুলিছিল বগেনভেলিয়া ফুল সময়ৰ আহ্বান আজি সমগ্ৰ ভাৰতবাসীৰ ওচৰত ফুলিলে লধৰধৰকে এপ্ৰিল ফুল ৰাম কৃষ্ণ গোখা হৰি মই দেখোন জনাই নাছিলো পাহৰিয়ে গৈছিলো ভগৱানৰ আশীৰ্বাদত আপোনাক আজি কোনো নঠগিলে ধেত তেৰিকা হয় তক ৰাম দে বুঢ়া হলোগে নহয় এখন আজিকালিনো কোনে আৰু এইবোৰ কৰি ফুৰিব হয় ল'ৰা ধেমালি বাৰু যি কি নহয় হয় তক ন বোলে আজি মিছা কথা কোৱা দিন এপ্ৰিল ফুল এপ্ৰিলৰ 1 তাৰিখ তাকে ছাৰ কিনো কব এতিয়া সময়ৰ আহ্বান মাকা অষ্ট্ৰেলিয়া মানি চলিবই লাগিব সময়ত গোৱা গান আমি গাবই লাগিব বোলে ফুলিলে বহাগত কপৌ ফুল মাতিম বুলি কৈ খাবলে নেমাতিলে মাংসৰ জোল ঠগিলে বনালে এপ্ৰিল ফুল আচলতে এই ব্যৱস্থাটো এই প্ৰক্ৰিয়াটো এপ্ৰিল ফুল বনোৱাটো কেনেকৈ কিহৰ দ্বাৰা সৃষ্টি হল ইয়াৰ ইতিহাস তোমালোকে জানা নেকি জানো ছাৰ আমি নাজানিলে কোনে জানিব ফেণ্টাষ্টিক কোৱা ইতিহাস কোৱা আমাৰ সৰ্বসাধাৰণ ৰাইজেও জানক যে এই এপ্ৰিল ফুল সৃষ্টি হল কেনেকে yes যিবোৰ ফুল নহয় সি নুফুলে তাৰ গছ নাই তাৰ ডাল নাই তাৰ পাত নাই তাৰ কাঁইটো নাই তাৰ একো সৌন্দৰ্য সুগন্ধও নাই সি লেঠেং সি নিমাও তেনেকুৱা এবিধ ফুলে হৈছে এপ্ৰিল ফুল যিটো বছৰত এবাৰে ফুলে আৰু সেই দিনটো হৈছে আজি অৰ্থাৎ এপ্ৰিল মাহৰ 1 তাৰিখ সুন্দৰ আৰম্ভণি মধ্যমীয়া সমাপ্তি ঘটোৱা সৃষ্টিও যত ধ্বংস উত্তত ভাতৰ লগত খাবা মাংস জোল দুদিনমানৰ আগত ছচিয়েল মিডিয়াত ফুলিলে বগেনভেলিয়া ফুল আৰু আজি লধৌকে ফুলিলে এপ্ৰিল ফুল খানা খতম নৰেন্দ্ৰ মোদী ছাৰে ফুলুৱাই লৈ গ'ল অসমৰ জীয়ৰী নাচনীয়ে নাচিলে নাচ ঢুলীয়াই বজালে ঢোল আপুনি ক'লে অ' মাই গড মই ক'লো সঁচা নহয় এয়া এপ্ৰিল ফুল চিকতা খাটাৰা দেখোন হয় ছাৰ আহক এতিয়া আমি উদ্ভাৱন কৰো ৰহস্য উদ্ঘাটন কৰো এপ্ৰিল ফুল সৃষ্টি কেনেকৈ হৈছিল বহুত বছৰ আগৰ কথা যেতিয়া ফুলবিলাকৰ হৈছিল সৃষ্টি এদিনাখন ভগৱান প্ৰভুৱে নিজে সংবাদ মেল পাতি সকলো ফুলৰ কৰিছিল সৃষ্টি এই ধৰক কোনজোপা ফুল কেতিয়া ফুলিব
প্ৰদান কৰিলে। ভগৱানৰ ইচ্ছামতে সকলো হ'ল। কপৌ ফুল ফুলিল বিহুৰ সময়ত, পদুম ফুল ফুলিল বোকাত। গোলাপ ফুলৰ মাদকতা, গোলাপ ফুলৰ তাৎপৰ্য আপোনালোকে জানে। একেদৰে ভেট ফুল কেনেকুৱা সেইটো জানে, বিভিন্ন ধৰণৰ ফুল কেনেকুৱা সেইটো জানে। উস্কাবাদ সংবাদমেল খতম হোৱাৰ পাছত ক'পা নাজানো এবিধ ফুল আহি ভগৱান প্ৰভুৰ ওচৰত পৰিলহি। প্ৰভুৱে সুধিলে, হেৰ' পিতাই, তুমি ইমান দেৰি কৰি দিলা, আমি সংবাদমেল সামৰি দিলো। ফুলবিধে ক'লে, প্ৰভু আমুক তামুক তামুক আমুক মোৰ এনেকুৱা হ'ল, মোৰ তেনেকুৱা হ'ল, মোৰ তেনেকুৱা, মোৰ এনেকুৱা, মই সময়মতে আহিব নেপালো। প্ৰভু মোক এই ধাৰালৈ প্ৰদান কৰক, পঠাই দিয়ক, ময়ো ফুলিব বিচাৰো সুন্দৰকৈ। তাৰপিছত কি হ'ল? সেই ফুলবিধৰ নাম আছিল এপ্ৰিলিয়ান ফুল। এপ্ৰিলিয়ান ফুলে যিখিনি কাৰণ দৰ্শাইছিল সেই গোটেইবিলাক মিছা কথা। প্ৰভু যিহেতু সকলো গম পায়, সি কিয় অহা নাছিল সময়মতে। প্ৰভুৱে চিন্তা কৰিলে, এনেকে তেনেকে তেনেকে এনেকে আৰু ক'লে, নাই নহয় এপ্ৰিলিয়ান ভাই, তোমাকতো মই এতিয়া একো দায়িত্ব দিব নোৱাৰিম। মোৰ লগত যিখিনি দায়িত্ব আছিল চব মই সকলোবিলাক ফুলক প্ৰদান কৰি দিলো। এতিয়া তোমাক কি দিম, কি দিম, কি দিম? তাৰপিছত কি হ'ল? তাৰপিছত এপ্ৰিলিয়ান ফুলে ক'লে, মোক যি হ'লেও দিয়ক, মুঠতে লাগে এটা দায়িত্ব। তাৰপিছত প্ৰভুৱে ক'লে, ঠিক আছে দিয়া, তোমাৰ যদি ইমানে ইচ্ছা তুমি যোৱা ইণ্ডিয়াত ফুলি দিবা। কিন্তু চৰ্ত দুটামান আছে। তুমি যিকেইটা কাৰণ দৰ্শাই সংবাদমেলত উপস্থিত নহলা, সেই গোটেইকেইটা কাৰণ তুমি মিছা কথা কৈছা। এটা চৰ্ত, তোমাৰ নামটো যিহেতু এপ্ৰিলিয়ান, কিন্তু তুমি অকণমান চেঞ্জ হ'ব লাগিব। 2 নম্বৰ চৰ্ত, 3 নম্বৰ চৰ্ত, তুমি সংবাদমেলত সোনকালে উপস্থিত নোহোৱাৰ বাবে তুমি কিন্তু ইণ্ডিয়াত গৈ এদিনহে ফুলিব পাৰিবা। সেইটো হৈছে 3 নম্বৰ চৰ্ত। চৰ্ত বান্ধি দিছে বা। হয় ছাৰ, এপ্ৰিলিয়ান ফুলে অকে বুলি ক'লে। এতিয়া তুমি ফুলিবা কেতিয়া? ইণ্ডিয়াত এপ্ৰিল মাহ বুলি এটা মাহ আছে। সেই মাহটোৰ প্ৰথম দিনটোতে তুমি ফুলিব লাগিব, আৰু তোমাক ফুলাব মানুহে। যিহেতু তুমি বহুত মিছা কথা কোৱা, গতিকে ইণ্ডিয়াত মানুহে তোমাক মিছা কথা কৈ 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 ফুলাব এপ্ৰিল ফুল। এপ্ৰিলিয়ান ফুলে সকলো চৰ্ত মানি ল'লে। 3টা চৰ্ত লৈ এই ধৰত আহি গ'ল। তাৰ নেক্সট এপ্ৰিল মাহৰ প্ৰথম দিনটোত ফুলি গ'ল এপ্ৰিল ফুল। মানুহে জনা হ'ল আজিও ফুলাই আছে এপ্ৰিল ফুল। এনেকৈয়ে কেৱল এটা দিনৰ বাবে সেই এপ্ৰিলিয়ান ফুল ফুলি আছে আজি ৰাইজৰ মাজত এপ্ৰিল ফুল হয়। এয়াই আছিল এপ্ৰিল ফুলৰ কাহিনী, সৃষ্টি, ৰহস্য, ইতিহাস। ইতিহাস, এপ্ৰিলিয়ান ফুল হ'ল এপ্ৰিল ফুল, ফুলি গ'ল খানা। ছাৰ মজা দিছা, খানা খানা। গাইজ, কেনে লাগিলে কাহিনীটো? মজা মজা মজা, বঢ়িয়া কাহিনী। কিন্তু কাহিনীটো কিবা মোৰ হজমহে নহ'ল। সঁচা হয় জানো? আপুনিও যাও ছাৰ, কাহিনীটো কৈছো সঁচা বুলি ভাবি ল'ব লাগে। আৰু আজিৰ দিনটোত কিবা কাহিনী ক'লে সঁচা হয় জানো? এপ্ৰিল ফুল ফুলাই দিলো বাপেকে। মই গম পাইছো, ফুলুং হংতাই কলি মেলুংতাই গম পাইছিলো। ফুলি গ'ল এপ্ৰিল ফুল বাপেকে। আপোনাৰো কেনেকুৱা লাগিলে এপ্ৰিল ফুলটো শুনি ক'ব, কমেণ্ট কৰিব। সেই উদ্দেশ্যকে আমি সমাপ্তি কৰিলো। খতম, বাই বাই, খানা। কৃষ্ণ এপ্ৰিল ফুল, ডুম ডুম ডুম।